গমৰুকসুদক নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলে আশা কৰো আপোনালোকৰ ভাল আৰু মোৰো ভাল আমি দুদিনমানৰ আগতে ফুৰিব গৈছিলো তো এই ফুৰিব যোৱাটোৱে আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো আৰু আমাৰ ৰুমলৈ আলহী আহিছিলে আলহী কোন আহিছিলে ভিডিঅ'টোৰ এখলে চাই থাকিব আৰু বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো নহলে এতিয়া হৈছিলে ৰাতিপুৱা 9টা মান বাজিলে আৰু তো মই উলাই মেলি ৰেডি আৰু আলহী হৈছে মাজুলীৰ মোৰ পেহী পেহা আৰু পেহীৰ ছোৱালীজনী পেহী পেহা হোটেলতে আছিলে তো আমাৰ ৰুমলৈ ৰাতিপুৱা আহিলে আৰু ভাত পানী খাই আমি এতিয়া ওলাইছো জেগা চাবলৈ তো ক'ত যাওঁ আপোনালোকে চাই থাককচোন আমি মেট্ৰ'লৈ ওলাই আহিলোঁ মেট্ৰ'ৰ পৰাই যাম কাৰণ গাড়ীয়েদি গ'লে বহুত মানে ট্ৰেফিক জাম হয় তো মেট্ৰ'ৰ ট্ৰেফিক নাই আৰু তো মেট্ৰ' দিয়ে যাম ভাল লাগে তো আমি গৈ আছোঁ মাজুলীৰ পেহী পেহাই মানে ফুৰিব আহিছে আৰু ইহঁতে দুদিনমান আগতে তাজমহল চাব গৈছিলে এতিয়া দিল্লীৰ লালকিল্লা তাৰপিছত আৰু কিবা কিবি চাম ইমান প্লেন কৰা নাই ক'ত যাম তো চাই থাকক আৰু কি হয় দিল্লীত আছো যদিও লালকিল্লা চাব আহিবই পৰা নাই কাৰণ হাজবেণ্ডৰ ডিউটি কাৰণে মিলাব পৰা নাই তো আজি পেহী আৰু পেহাৰ লগতে আহিলো আৰু হাজবেণ্ডো আহিছে তো এতিয়া ফটো মৰা ষ্টাৰ্ট হৈ গ'ল আৰু ফটো মাৰি আছে ধুনুক তো কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেন্ট কৰিব মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে যদি কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'টো এহলে চাব বুলি আশা ৰাখিছো বহুত ঠাণ্ডা পৰিছে যে তো জেকেট পিন্ধি আহিছিলোঁ কিন্তু ফটো মাৰোতে সব জেকেট মানে খুলি দিছোঁ কাৰণ জেকেটটো এনো পিন্ধি থাকিলে বেছি শকত দেখায় তো ধুনুৱে কেনেকৈ লৈ আছে দেখিছে ন তো পেহী আৰু পেয়াই ফটো মাৰি ল'লে ফটো মাৰি লৈ এতিয়া আমি টিকেট কৰি মেলি লালকিল্লাৰ ভিতৰলৈ যাওঁ বলক আৰু ভিতৰত বজাৰ এখন বহে বজাৰখনৰ নাম হেনো মিনা বজাৰ আৰু ইয়াত জুৱেলাৰী তাৰপিছত স্কাৰ্ফ পাৰ্চ এনেকুৱাবিলাক বিক্ৰী কৰি আছে তো আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰিব প্লিজ এতিয়া আমি মিউজিয়াম এখনত সোমাম চাওঁ বলক ইয়াত কি আছে আমি লালকিল্লা চাই আহি এতিয়া ৰাজঘাট আহিলোঁ ৰাজঘাটত আছে মহাত্মা গান্ধীৰ সমাধিস্থল চাব আহিলোঁ তো ভিডিঅ'টো এইহলে চাই থাকিব আপোনালোকে
তাৰপাছত আমি ৰাষ্ট্ৰপতি ভৱন চাব আহিলোঁ। ৰাষ্ট্ৰপতি ভৱনৰ অলপ ভিতৰলৈ সোমাই গ'লোঁ আৰু তো ওচৰৰ পৰা চাবলৈ গৈ আছোঁ। তাৰপিছত ৰাষ্ট্ৰপতি ভৱনৰ পৰা আমি ইণ্ডিয়া গেট চাব গ'লোঁ। তো সন্ধিয়াই হৈ গ'ল। এতিয়া আমি আছাম হাউচত গৈ খানা খাম, মানে ভাত খাম। তো এইকণে হৈছে আছাম হাউচ। তো আমি ইয়াত ভাত অৰ্ডাৰ কৰিলোঁ আৰু। তো আজিৰ ভিডিঅ'টো ইয়ালৈকে। আপোনালোকৰ কেনেকুৱা লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।